নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত লৈ আহিছোঁ সন্মুখতে আহি পৰিছে সেই বুদ্ধ পূৰ্ণিমা। সেই বুদ্ধ পূৰ্ণিমাৰ বিষয়ে সবিশেষ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে কি নিয়ম বা উপায় অৱলম্বন কৰিব লাগিব বুদ্ধ পূৰ্ণিমাৰ দিন, সেনেকুৱা কি বিশেষ কিছুমান শাস্ত্ৰীয় নিয়ম বা উপায় আছে যিখিনি মাধ্যমেৰে আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই লৈ আহিব, তাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। বুদ্ধ পূৰ্ণিমা কোনদিনা পালন কৰা হ'ব, কোনটো সময়ত পালন কৰা হ'ব, কি বিশেষ নিয়মত আপোনালোকে বুদ্ধ পূৰ্ণিমা বা যি বহাগী পূৰ্ণিমা, বহাগ মাহৰ প্ৰথম পূৰ্ণিমা, সেই পূৰ্ণিমাৰ দিনা এনেকুৱা কি বিশেষ কিছুমান নিয়ম আছে যিখিনি নিয়ম বা উপায়ৰ মাধ্যমেৰে আমাৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা যাতে আমি অকণমান হ'লেও মুক্তি লাভ কৰিব পাৰোঁ, সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ। যদিহে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব। বুদ্ধ পূৰ্ণিমা বহাগ মাহৰ শুক্ল চতুৰ্দশী যি পূৰ্ণিমা হয়, সেই পূৰ্ণিমাটোকে আমি বহাগী পূৰ্ণিমা বা বুদ্ধ পূৰ্ণিমা বুলি পালন কৰা হয়। তো এই বছৰ 2025 বা অসমীয়া নৱবৰ্ষৰ যি পূৰ্ণিমা বহাগ মাহৰ বহুতে বুদ্ধ পূৰ্ণিমা বুলিও কোৱা হয়, বা আমি সকলোৱে জানো সেই বুদ্ধদেৱৰ সেই পূৰ্ণিমাৰ দিনা জন্ম হৈছিলে। আৰু তাৰ উপৰিও বহুতে এই বহাগ মাহৰ পূৰ্ণিমাটোকে বহাগী পূৰ্ণিমা হিচাপেও বহুতে কয়। তো বহাগী পূৰ্ণিমা বা বুদ্ধ পূৰ্ণিমাটো আমি 12 মে' তাৰিখে পালন কৰিব লাগিব। 28 বহাগ 12 মে' সোমবাৰ দিনা আমি পালন কৰিব লাগিব। কিন্তু তাৰ আগত আপোনালোকক মই জনাই ল'ব খুজিছোঁ যে বুদ্ধ পূৰ্ণিমাৰ সময়টো হৈছে 11 মে' ৰবিবাৰ ৰাতি 7:06 বুদ্ধ পূৰ্ণিমা আৰম্ভ হ'ব, আৰু 12 মে' সোমবাৰ ৰাতি 9:02 থাকিব। সোমবাৰ ৰাতি 9:02 পৰ্যন্ত যি পূৰ্ণিমা বহাগী পূৰ্ণিমা, সেই বহাগী পূৰ্ণিমা তিথিটো থাকিব, বা যি বুদ্ধ পূৰ্ণিমাৰ সেই তিথিটো থাকিব। সেইদিনা আপোনালোকে যি বুদ্ধ পূৰ্ণিমাৰ সেইদিনা আপোনালোকে ৰাতিপুৱা যি গংগা স্নান হয়, সেই স্নানটো কৰিব লাগিব। কি নিয়মেৰে স্নান কৰিব লাগিব বা আপোনালোকে সেই পূৰ্ণিমাৰ যোনটোত, অৰ্থাৎ আপোনালোকে ৰবিবাৰ ৰাতি 11 মে' ৰবিবাৰ ৰাতি আপোনালোকে আপোনালোকৰ ঘৰৰ ওপৰত, ছাদৰ ওপৰত বা চোতালৰ ওপৰত জোনৰ পোহৰ পোৱাকৈ যদি আপোনালোকে এটা পাত্ৰত অকণমান গংগা জল আপোনালোকে ৰাখি থ'ব পাৰে, আৰু সেই গোটেই ৰাতি পূৰ্ণিমাৰ জোনত যাতে সেই গোটেই ৰাতি সেই পানীখিনিৰ ওপৰত পূৰ্ণিমাৰ জোনৰ পোহৰটো পৰে, আৰু সেই পানীখিনি দি পেলাই আপোনালোকে সোমবাৰ দিনা, অৰ্থাৎ যিদিনা সূৰ্য উদয় হোৱাৰ লগে লগে পূৰ্ণিমা তিথিটো পোৱা যাব, আগদিনা ৰাতি ভালকৈ বুজি শুনি উপায়খিনি আপোনালোকে প্ৰয়োগ কৰিব। অৰ্থাৎ ৰবিবাৰ ৰাতি 11 মে' ৰবিবাৰ ৰাতি আপোনালোকে 7:06 পিছত আপোনালোকে বাহিৰত যিকোনো এটা পাত্ৰত অকণমান গংগা জল আপোনালোকে থ'ব। তাত এটা 10 টকাৰ কইন দিব, আৰু দি পেলাই সেই পানীখিনি আপোনালোকে গোটেই ৰবিবাৰ ৰাতিটো থৈ দিব। আৰু সোমবাৰ দিনা যি বুদ্ধ পূৰ্ণিমা বা বহাগী পূৰ্ণিমা, সেই পূৰ্ণিমাৰ দিনটোতে ৰাতিপুৱা সোনকালে উঠি আপোনালোকে সেই গা ধোৱা পানীৰ লগত সেই পানীখিনি মিহলাই আপোনালোকৰ ফেমিলিৰ গোটেই মানুহখিনিয়ে বা আপোনালোকে নিজেও কৰিব পাৰে, গা ধুব লাগিব। ধুই পেলাই আপোনালোকৰ গৃহ মন্দিৰত আপোনালোকে গা পা ধুই সেই পানীখিনি, যি পানীখিনি আপোনালোকে থ'লে গোটেই ৰাতি, সেই পানীখিনি যে সেই পূৰ্ণিমাৰ জোনটো পৰিলে, জোনটো পৰাৰ পোহৰৰ ফলত আপোনালোকৰ জীৱন পোহৰ হৈ উঠিব, আৰু বিভিন্ন গ্ৰহৰ অপয়া অমংগলৰ পৰা আপোনালোকে হাত সাৰি উঠিব পাৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনৰ পৰা বহুত বেছি নেগেটিভিটিখিনি আপোনালোকৰ নাইকিয়া হ'ব, পজিটিভিটিখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু সোমবাৰ দিনা ৰাতিপুৱা সোনকালে উঠি সেই পানীৰে গা পা ধুই আপোনালোকে সত্যনাৰায়ণৰ পূজা এভাগ, বা আপোনালোকৰ ঘৰত যি মা লক্ষ্মী বা বিষ্ণুৰ যি ফটো মূৰ্তি বিগ্ৰহ আছে, তেওঁলোকক আপোনালোকে আপোনালোকৰ সাধ্য অনুসৰি প্ৰসাদ নৈবেদ্য ইত্যাদি দি পেলাই আপোনালোকে পূজা পাঠ কৰক। তাৰ উপৰিও আপোনালোকে সেইদিনা ৰবিবাৰ দিনটোত চতুৰ্দশী যিহেতু লাগি যাব 11 মে', সেইদিনা যিসকলৰ বহুত বেছি ৰবি গ্ৰহটো বেয়া হৈ থাকে, বা যিসকলৰ চাকৰিৰ ক্ষেত্ৰত প্ৰব্লেম, বিভিন্ন ক্ষেত্ৰত প্ৰব্লেম আহে, ৰবিৰ কাৰণে যিখিনি প্ৰব্লেম হয় মানুহৰ জীৱনত, উচ্চ পদত আপোনালোকে যাব নোৱাৰে, গোটেই জীৱনটো কষ্ট কৰিও আপোনালোকে সফল হ'ব পৰা নাই, সেই সকল ব্যক্তিৰ উদ্দেশ্যে মই এটা ৰামবাণ উপায় আপোনালোকক জনাবলৈ লৈছোঁ। আপোনালোকে ভক্তি বিশ্বাস নিষ্ঠা সহকাৰে কৰিব লাগিব। সেই ৰবিবাৰ দিনা ৰাতি, বা আপোনালোকে যদি ৰবিবাৰ দিনা ৰাতি নহ'ব, দিনত ৰবিবাৰ
দিনটোত আপোনালোকে যদি পাৰে ওচৰত থকা এজোপা বেলগছৰ পৰা পূব দিশৰ নহ'লে উত্তৰ দিশৰ বেলগছজোপাক পূজা বা প্ৰণাম সেৱা বা ধূপ চাকি অকণমান জ্বলাই পেলাই উত্তৰ দিশৰ নহ'লে আপোনালোকে পূব দিশৰ বেলগছৰ এটুকুৰা শিপা যদি কাটি আনিব পাৰে আনি পেলাই সেই ৰবিবাৰ দিনা আপোনালোকে সেই হেনেকুৱা পানীত দি থ'ব পাৰে আৰু সেই পানীৰে গা ধুব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুত বেছি ভাল বা নেগেটিভিটিখিনি নাইকিয়া হ'ব তাৰ উপৰিও আপোনালোকে সেই বহাগী পূৰ্ণিমাত বহাগ মাহত চাওক ৰবিটো মেষ ৰাশিত থাকে গতিকে মেষ ৰাশিত থকাকালীন আমি যদি এই ৰবি গ্ৰহৰ এই ৰামবাণ উপায়টো আপোনালোকে কৰিব পাৰোঁ সেই ৰবিবাৰ দিনা বা আপোনালোকে সেই ৰবিবাৰ দিনা তুলি আনি সোমবাৰ দিনা আপোনালোকে বা গোটেই ৰবিবাৰ দিনটোত বা সন্ধিয়াত আপোনালোকে আপোনালোকৰ ইষ্ট দেৱ দেৱীৰ ওচৰত সেই বেলগছৰ শিপাডাল ধুই মেলি যদি আপোনালোকে ভালকৈ ধুনীয়াকৈ ৰাখি দিয়ে আৰু পিছদিনা সোমবাৰে যিখিনি উপায় আপোনালোকক দিছোঁ সেই উপায়খিনি কৰি পেলাই আপোনালোকে যদি এই বস্তুখিনি মানে মানিব পাৰে তেতিয়াহ'লে ৰবি গ্ৰহৰ যিখিনি নেগেটিভিটি থাকে সেইখিনি নাইকিয়া হয় জীৱনত পজিটিভিটি আহে আৰু সোমবাৰ দিনা সেই গংগা জলেৰে পানীৰে আপোনালোকে গা ধুই সেই ৰবি গ্ৰহৰ যি বেলৰ শিপা ক'লোঁ সেই শিপাডাল যদি আপোনালোকে ৰঙা সূতা দি পেলাই আপোনালোকে বাহুত বা ইয়াত নতুবা আপোনালোকে ইয়াত যদি আপোনালোকে ধাৰণ কৰিব পাৰে তেতিয়াহ'লে বহুত বেছি আপোনালোকৰ নেগেটিভিটিখিনি নাইকিয়া হয় পজিটিভিটিখিনি আপোনালোকে পাবলৈ সক্ষম হয় তাৰ উপৰিও আপোনালোকে সোমবাৰ 12 মে যি বুদ্ধ পূৰ্ণিমা বা বহাগী পূৰ্ণিমা সেইদিনা আপোনালোকৰ পিতৃপুৰুষৰ উদ্দেশ্যে আপোনালোকে তৰ্পণ কৰিব পাৰে তৰ্পণ মানে কি চাওক একেবাৰে সাধাৰণ কথা আপোনালোকে এটা পাত্ৰত গংগা জল ল'ব অকণমান চাউল ল'ব তিল ল'ব ৰঙা ফুল ল'ব লৈ পেলাই পূব মুৱাকৈ নহ'লে আপোনালোকে উত্তৰ মুৱাকৈ সূৰ্যদেৱক সূৰ্যা অৰ্ঘ্যও আপোনালোকে দিব পাৰে নহ'লে আপোনালোকৰ পিতৃপুৰুষৰ উদ্দেশ্যে আপোনালোকে দিব পাৰে যিসকলৰ মা দেউতা জীৱিত আছে পৃথিৱীত আছে তেওঁলোকে পৰাপক্ষত নকৰিলে খুব বেছি ভাল বা তেওঁলোকে সূৰ্য প্ৰণামটো কৰিব পাৰে পিতৃপুৰুষৰ উদ্দেশ্যে সেইদিনা যিসকলৰ মা দেউতা আছে তেওঁলোকে তৰ্পণ নকৰিলে ভাল যিসকলৰ মা দেউতা নাই তেওঁলোকে তৰ্পণ কৰিব যিসকলৰ মা দেউতা আছে তেওঁলোকে ৰবি গ্ৰহৰ উদ্দেশ্যে সেই অৰ্ঘ্যটো আপোনালোকে দিব কি দিব এটা তামৰ পাত্ৰ ল'ব লৈ পেলাই তাত অকণমান শুদ্ধ গংগাজল দিব নৰ্মেল পানীৰ লগত শুদ্ধ গংগাজল মিহলাই ল'ব লোৱাৰ উপৰিও আপোনালোকে তিল দিব তাত ৰঙা ফুল দিব চাউল দিব আৰু অকণমান কুমকুম দিব পাৰে তাৰ উপৰিও আপোনালোকে অকণমান গুড় বা মিঠৈও দিব পাৰে এই বস্তুখিনি দি পেলাই আপোনালোকে সূৰ্যদেৱৰ উদ্দেশ্যে দিব সূৰ্যদেৱৰ যিখিনি নেগেটিভিটি হৈ থাকে বা আপোনাৰ সকলো কামত বাধা আহি থাকে সেইখিনি যাতে নাইকিয়া হয় সেইকাৰণে দিব আৰু দুই এটা কথা জনাম কিন্তু এইখিনিতে সৰু সৰু দুই এটা কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে মোৰ চেম্বাৰ আছে নগাঁৱৰ ওচৰে পাজৰে যিসকলে মোক যোগাযোগ কৰিম বুলি ভাবে নগাঁৱৰ যি কঠীয়াতলি চাৰিআলি সেই কঠীয়াতলি চাৰিআলি একেবাৰে লগতে চাৰিআলিৰ লগতে ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব হোজাই চহৰত যিসকলে মোক যোগাযোগ কৰিব ভাবে হোজাই চহৰৰ মাজমজিয়াত যি হোজাই চহৰৰ খান জুৱেলাৰ্ছ সেই খান জুৱেলাৰ্ছতো মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব বহুতে মোৰ কণ্টেক্ট নাম্বাৰ বা ইত্যাদি আপোনালোকে খুজি থাকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেনেলৰ ডিছক্ৰিপশ্যনত মোৰ নিজৰ কণ্টেক্ট নাম্বাৰ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি ভাল লাগে যদি শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি যিকোনো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শৰ বাবে আমাৰ পৰা আপোনালোকে গাইডেন্স ল'ব পাৰে আৰু তাৰ উপৰিও বিশুদ্ধ গ্ৰহৰত্নৰ পৰা আদি কৰি যিকোনো তন্ত্ৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে কবচ নৱগ্ৰহ কবচ আদিৰ পৰা যিকোনো সমস্যাৰ লগত যোগাযোগ কৰি আপোনালোকে সমাধান বিচাৰি পাব আমাৰ পৰা তো যি কি নহওক তাৰপিছত আহিম সেইদিনা যিসকলে ঘৰত পূজা পাঠ ইত্যাদি কৰিম বুলি ভাবিছে সেইদিনা বিষ্ণু পূজা আপোনালোকে কৰিব পাৰে সত্যনাৰায়ণৰ পূজা আপোনালোকে পাঠ কৰিব পাৰে বিষ্ণু সহস্ৰ নামখন আপোনালোকে পাঠ কৰিব পাৰে আৰু যিহেতু ভগৱান বিষ্ণু ৰিলেটেড সেই ভিডিঅ'টো বিশেষ কৰি ভগৱান বিষ্ণু দেৱকেই পূজা কৰিব লাগিব মা লক্ষ্মীকে পূজা কৰিব লাগিব গতিকে আপোনালোকে কমেণ্ট বক্সত আপোনালোকে ভগৱান বিষ্ণুৰ নাম বা মা লক্ষ্মীৰ নাম ইত্যাদি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব আৰু তাৰ উপৰিও সেইদিনা আপোনালোকৰ ঘৰখনত খুব ধুনীয়াকৈ চাফ চিকুণ কৰি আপোনালোকে ইষ্ট দেৱ দেৱীক আপোনালোকে পূজা কৰক সেইদিনা সোমবাৰ দিনা আপোনালোকে সন্ধিয়া তুলসী গছৰ গুৰিটো আপোনালোকে অকণমান ঘিউ চাকি যদি জ্বলাই দিব পাৰে তেতিয়াহ'লেও খুব বেছি ভাল আৰু সেইদিনা অৰ্থাৎ 12 মে
সোমবাৰ যি বুদ্ধ পূৰ্ণিমা বা বহাগী পূৰ্ণিমা সেইদিনা যদি আপোনালোকে আপোনালোকৰ ঘৰত থকা তুলসী গছজোপাকো আপোনালোকে পূজা পাঠ কৰিব পাৰে অকণমান পানী ঢালিব পাৰে তেখেতক স্নান কৰাব পাৰে তুলসী গছজোপাক তেতিয়াহ'লেও আপোনালোকৰ জীৱনত বহুত বেছি পজিটিভ ফল লৈ আহে বিশ্বাস আৰু ভক্তি নিষ্ঠা সহকাৰে আপোনালোকে এই উপায় বা এই নিয়মখিনি কৰি চাব বহুত বেছি আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব আৰু সেইদিনা একেলগে যিসকলে মানে পতি পত্নীৰ বিভিন্ন সমস্যা হৈ আছে আপোনালোকে বা টকা পইচাৰ ক্ষেত্ৰত প্ৰব্লেম আহি আছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো প্ৰব্লেম আহি আছে তেওঁলোকে যদি মা লক্ষ্মী চৰিত্ৰখন আপোনালোকে পাঠ কৰিব পাৰে বা ভগৱান বিষ্ণুৰ যিকোনো নাম স্তোত্ৰম যিবোৰ থাকে মন্ত্ৰ ইত্যাদি যদি আপোনালোকে পাঠ কৰিব পাৰে একেলগে আপোনালোকে বহি থাপনাৰ সন্মুখত আপোনালোকৰ নিজৰ গৃহ মন্দিৰত বহি পেলাই যদি পাঠ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত বিভিন্ন সমস্যাৰ পৰা অকণমান হ'লে আপোনালোকে শান্তি বিচাৰি পাব সুখ বিচাৰি পাব তাৰ উপৰিও যিসকলে নোৱাৰিব কৰ্মসূত্ৰে ঘৰৰ বাহিৰত আছে আপোনালোকে আপোনালোকৰ ওচৰত থকা যিকোনো মন্দিৰ বিষ্ণু মন্দিৰ গণেশ মন্দিৰ লক্ষ্মী মন্দিৰ ইত্যাদি মন্দিৰত যাওক বা নামঘৰত যাওক গৈ পেলাই চাকি বন্তি ইত্যাদি আপোনালোকে আগবঢ়াওক সেইখিনি কৰি চাওক আপোনালোকে বহুত বেছি শুভ ফল পাবলৈ সক্ষম হ'ব মই দায়িত্ব সহকাৰে আপোনালোকক মানে সেইখিনি কথা দিব পাৰোঁ যদি এই নিয়মখিনি এই উপায়ৰ মাধ্যমেৰে আপোনালোকে কৰিব পাৰে আৰু যদি বুজাত বা কিবা আপোনালোকৰ অসুবিধা থাকে ভিডিঅ' ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে হোৱাটছআপৰ মাধ্যমেৰে সুধি ল'ব কৰ্মব্যস্ততাৰ বাবে মই দিনটো বহুত বেছি ব্যস্ততা থাকিবলগীয়া হয় গতিকে অনুগ্ৰহ কৰি কেতিয়াবা আপোনালোকৰ কল মেছেজসমূহৰ ৰিপ্লাই দিয়াত অকণমান দিলে হয় তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত অকণমান সময়লৈ যোগাযোগ কৰিব বা হোৱাটছআপৰ মাধ্যমেৰে মই নিশ্চয় 100% চেষ্টা কৰিম মোৰ ফালৰ পৰা আপোনালোকক মই এনচাৰসমূহ দিবৰ কাৰণে আৰু আপোনালোকে কমেণ্ট কৰিব বেছিকৈ প্ৰত্যেকৰ কমেণ্টসমূহ মই চাওঁ ৰিপ্লাই দিওঁ গতিকে আপোনালোকে সেইখিনি কাম পাছ যিখিনি উপায় আপোনালোকে কৰিব গতিকে আজি ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰাকৈ পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ যদিহে ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰিব চেনেলটো এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সমস্যা অনুসৰি কমেণ্ট কৰিব তেতিয়া আমাৰ বাবে সুবিধা হয় আপোনালোকৰ সমস্যা অনুসৰি আমি ভিডিঅ'সমূহ আপোনালোকৰ মাজত লৈ আহিবৰ কাৰণে চেষ্টা কৰিম শেষৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ।